2021 চনত কোভিডৰ সেই কঠিন সময়ছোৱাত কেয়াৰ ইউ 365 প্ৰজেক্ট আহাৰৰ জৰিয়তে পথৰ দুখীয়া শিশুসকলৰ মুখত এমুঠি আহাৰ তুলি দিয়াৰ এক সৰু প্ৰয়াস আৰম্ভ কৰিছিল। সেই শিশুবোৰৰ মাজতে এজন আছিল পিংকু। এদিন পিংকু আৰু নাহিল। পিংকুৰ অকাল বিয়োগে এটা গভীৰ প্ৰশ্ন এৰি গ'ল। আশ্ৰয়স্থল থাকোঁতেও কিয় আজিও বহু শিশু পথতেই থাকিবলগীয়া হয়? এখিলা দুখিলা সেউজী হ'বনে ৰঙেৰে উপচা পখিলা হ'বনে সেই উপলব্ধিৰ পৰাই জন্ম হ'ল জীৱনালয়ৰ, মানে জীৱনৰ ঘৰ। ৰঙেৰে উপচা পখিলা হ'বনে এই নামটো কেয়াৰ ইউ 365ৰ প্ৰতিষ্ঠাপক ভৃগু বৰঠাকুৰৰ পিতৃ শ্ৰী জীৱন বৰঠাকুৰৰ সন্মানত ৰখা হৈছে। ইয়াত শিশুবোৰ বন্দী নহয়, তেওঁলোক পৰিয়ালৰ অংশ। ইয়াত নিয়ম আছে, কিন্তু তাৰ লগে লগে আছে মৰম। ইয়াত আছে আহাৰ, কিতাপ আৰু জীৱন গঢ়ি তোলাৰ এক নতুন আশা। 2023 চনৰ অক্টোবৰ মাহত গুৱাহাটীৰ নাৰেংগীত উজলি উঠিল এক নতুন আশা, জীৱনালয়। এয়া কেৱল এখন আশ্ৰয়গৃহ নহয়, এয়া এখন ঘৰ, য'ত হেৰুৱা শৈশৱে আকৌ এবাৰ পৰিয়ালৰ উষ্ণতা অনুভৱ কৰে। কিন্তু এই ঘৰখন জীয়াই ৰাখিবলৈ প্ৰতি মাহে প্ৰয়োজন প্ৰায় 2 লাখ টকা। অন্ন, শিক্ষা, চিকিৎসা, প্ৰতিটো প্ৰয়োজন আপোনাৰ সহায়ৰ ওপৰত নিৰ্ভৰশীল। এই শিশুবোৰে বিচাৰে কেৱল এখন ঘৰ, এটা ভৱিষ্যত। আপুনিও এই যাত্ৰাৰ অংশ হ'ব পাৰে। আমি অস্ত আকাশত, আমি স্বপ্নময় আলোকত, আমি অস্ত আকাশত, আমি